Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম বিশ্বনাথ জিলাৰ সোশ্যাল সায়েন্সৰ প্ৰি-বোৰ্ড এক্সামিনেশনৰ যেটো কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰটো এতে যি 45 টা এমসিকিউ আছে সেই এমসিকিউ কেইটা আমি চাম তাৰ লগতে আমি সাম যিকেইটা লং কোৱেশ্চন আছে সেই লং কোৱেশ্চন কেইটাও চাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ সোশ্যালৰ যদি চেপ্টাৰ ওয়াইজ যদি তোমাৰ আনসাৰবোৰ লাগে তেতিয়াহলে তুমি মোৰ তাতে পাই যাবা তোমালোকে WhatsApp চেনেলত জয়েন হোৱা তোমালোকে তাতে গলে PDF ফাইলবোৰ পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ WhatsApp চেনেলত জয়েন হোৱা তেতিয়াহলে তোমালোকে ভিডিঅবোৰ আৰু বিচাৰি ফুৰিব নালাগে তোমালোকে ডাইৰেক্ট লিংকটো পাই যাবা তোমালোকে তাতে সোনকালে ভিডিঅবোৰ চাব পাৰিবা আৰু মই ভিডিঅটোৰ শেষত তোমালোকৰ কাৰণে মই মোৰ পাৰ্সোনাল WhatsApp নম্বৰ দি দিম তোমালোকৰ কিবা ডাউট থাকিলে তোমালোকে তাতে সুধিব পাৰিবা ইয়াৰ লগতে তোমাৰ সায়েন্স আৰু ম্যাথছৰ বহুতখিনি তোমাৰ 50% তকৈ বেছি প্ৰি-বোৰ্ড এক্সামিনেশনত কোৱেশ্চন পেপাৰ সলভ কৰা হৈছে তোমালোকে হেবোৰ চাই লবা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমাৰ ম্যাথছৰ আৰু সায়েন্সৰ যিবোৰ তোমাৰ ইম্পৰ্টেন্ট টপিক আছে হেবোৰ মই পইণ্ট আউট কৰিছো তোমালোকে প্লেলিষ্টত গৈ ভিডিঅবোৰ চাই লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এছামিছৰ প্ৰি-বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰবোৰ মই সলভ কৰি আছো তোমালোকে হেবোৰ চাই লবা বহুত ইম্পৰ্টেন্ট হয় স্পেশালি যিখিনি তোমাৰ গ্ৰামাৰ পাৰ্ট আছে ঠিক আছে তো হেখিনি গুটেইখিনি মই সলভ আউট কৰিছো তোমালোকৰ কাৰণে তোমালোকে ভিডিঅবোৰ চাই লবা প্লেলিষ্ট বনোৱা আছে গ্ৰামাৰৰ তোমাৰ অলৰেডি 50% তকৈ বেছি মই আপলোড কৰিছো তোমালোকে প্লেলিষ্টত গৈ চাই লবা আৰম্ভ কৰিছো আজিৰ ভিডিঅটো এতে সব প্ৰথম প্ৰশ্নটো তোমাৰ কি কৈছে অন হুইচ ডেট of 1905 the petition of Bengal was implemented 1905 চনত তোমাৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল তো এটো হ'ব তোমাৰ 16 অক্টোবৰ এটো 16 অক্টোবৰ এটো তোমাৰ কিমান আছিল 1905 হয়নে তো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত তোমাৰ 2 নম্বৰ কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটোত কি কৈছে He was the Viceroy of India at the time of formation of the Muslim League. Muslim League যেতিয়া গঠন হৈছিল তেতিয়া তোমাৰ ভাৰতবৰ্ষৰ ভাইসরয় কোন আছিল এটো আমাক খুদিছে তেয়াৰে তোমাৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰটো লৰ্ড মিল্টন নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে which of the following statement is not true এটো সব not true বুলি কৈছে তো এনেকুৱা ধৰণৰ যিবোৰ কোৱেশ্চন আছে হেবোৰ সলভ কৰিলে তোমালোকে সাৱধান হ'বা কাৰণ OMR সিটত তোমাৰ কাৰেক্টৰ কোনো চান্স নাথাকে তো হয় বা নহয় তো এনেকুৱা যিবোৰ কোৱেশ্চন থাকে হেবোৰ অলপ সাৱধানে তুমি টিক কৰিবা এই নম্বৰ সেসৱা ইন protest against the Rowlatt Act Gandhi started the satyagraha or non violence movement in 1919 গতিকে তোমাৰ এই স্টেটমেন্টটো কারেক্ট হয় গান্ধীজি তোমাৰ 1919 চনত তোমাৰ ৰাওলাট আইনৰ প্ৰতিবাদত কি কৰিছিল সত্যাগ্ৰহ আৰু অহিংসা আন্দোলনটো আৰম্ভ কৰিছিল এটো কারেক্ট স্টেটমেন্ট হয় বি নম্বৰত কি কৈছে সো the Khilafat movement was for the rights of the Muslims of India Khilafat আইনটো তোমাৰ ভাৰতবৰ্ষত যিসকল মুছলমান আছে মুছলমানৰ অধিকাৰ লাভৰ বাবে কি কৰা হৈছিল তো তোমাৰ এই যেটো বি নম্বৰ যেটো স্টেটমেন্ট আছে এটো তোমাৰ ইনকারেক্ট হয় তো যেটো ইনকারেক্ট হয় হেটো আমাৰ কোৱেশ্চনৰ কাৰণে শুদ্ধ হ'ব গতিকে বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো the second round table conference was held in দ্বিতীয় ঘূৰণীয়া মেজমেল কোত অনুষ্ঠিত হৈছিল তেৰ শুদ্ধ উত্তৰটো সৰি কোত নহয় কেতিয়া হৈছিল এটো খুদিছে এটো 1931 ত হৈছিল সি অপশনটো কারেক্ট অপশন হয় 5 নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এতে তোমাৰ the Gandhi Irwin Act এটো প্যাক্ট লিখিছে এটো অ্যাক্ট হ'ব Gandhi Irwin Act এটো suspended the civil disobedience movement গান্ধী আৰউইন চুক্তিৰ ফলতে আইন অমান্য আন্দোলনৰ প্ৰত্যাহাৰ ঘটিছিল গতিকে এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় এটো কৈছে তোমাৰ ভাইসরয় আৰউইন accepted all Gandhi's demands ভাইসরয় তোমাৰ আৰউইনে গান্ধীজিৰ সকলো দাবী মানি লৈছিল এটো তোমাৰ কি হয় ইনকারেক্ট হয় তো সেই হিচাপত চাবলৈ গলে আমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 6 নম্বৰ কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে who was the Bengali Mukhtiar who helped Moniram Dewan so এই কোৱেশ্চনটো তোমাৰ বৰপেটা জিলাত আহিছে তোমালোকে বৰপেটা জিলাৰ যেটো কোৱেশ্চন পেপাৰ আছে সোশ্যাল সায়েন্স ম্যাথছ প্লাস তোমাৰ সায়েন্স গুটেইটা কোৱেশ্চন পেপাৰ মই আপলোড কৰিছো তোমালোকে চাই লবা আৰু এটো সোশ্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰ হয় তো এটা 6 নম্বৰ যেটো কোৱেশ্চন আছে 6 নম্বৰ কোৱেশ্চনটোত মনিৰাম দেৱানক কোন বঙালী মুক্তিৰে সহায় কৰিছিল
তো এটোৰ आंसर হ'ব তোমাৰ মধুমল্লিক এটো এ নম্বৰ অপশনটো কি হয় কারেক্ট অপশন হয় 7 নম্বৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এতে ম্যাচ দা ফলোইং উইথ এপ্ৰোপ্ৰিয়েট চয়েसेस তলৰ অংক দুটা মিলোৱা যাৰ লগত তোমাৰ মিলে ঠিক আছে তো এতে চোৱা তোমাৰ কি দিছে এতে এটো দিছে লেফটেনেন্ট যেটো সিঙ্গার আছিল এটো কাৰ লগত জড়িত আছিল ফুলগৰি ধগৰ লগত জড়িত আছিল গতিকে 1 নম্বৰটো আহিব সি লগত এতিয়া চোৱা 1 নম্বৰটো সি কোনটো অপশনত আছে তোমালোকক আগতেও কৈছো অপশনবোৰ কেনেকৈ মিলাব লাগে যিবোৰ তোমাৰ ম্যাচ দা ফলোইং থাকে হেবোৰ তোমাৰ এটা বা দুটা তুমি চাই তাৰ পিছত অপশন কেইটা চাবা এতে চোৱা 1 নম্বৰটো বি লগত আছে এটো ইনকারেক্ট হ'ব 1 নম্বৰটো সি ত আছে এতে 1 নম্বৰটো ডি ত আছে এটো ইনকারেক্ট হয় 1 নম্বৰটো বি ত আছে এটো ইনকারেক্ট হয় তো এটো 1 নম্বৰটো সি লগত এটা অপশনতে আছে এটো হৈছে বি অপশন গতিকে বি অপশনটো কারেক্ট হ'ব তোমালোকে এনেকৈ যদি মিলোৱা তোমালোকৰ বহুতখিনি টাইম কি হ'ব ৰাহি হ'ব 2 নম্বৰত আছে তোমাৰ এটো চোৱা উকিয়াং নোভাটো তোমাৰ কাৰ লগত জড়িত আছিল এটো আছিল তোমাৰ এটো জয়ন্তিয়া যেটো ৰিভল্ট আছিল হেতুৰ লগত গতিকে এটো আহিব তোমাৰ এ লগত তাৰ পিছত আছে 3 নম্বৰত আছে টিকেন্দ্ৰজিত তোমাৰ কি আছিল মণিপুৰৰ লগত ৰিলেটেড আছিল মণিপুৰৰ বিদ্ৰোহ গতিকে এটো হ'ব তোমাৰ ডি লগত আৰু তোমাৰ এটো ধাসৰাম চৌধুৰী তোমাৰ কাৰ লগত ৰিলেটেড আছিল এটো আছিল তোমাৰ এটো লাচিমৰ কৃষক বিদ্ৰোহ গতিকে এটো হ'ব বি লগত তো হেতু হিচাপে বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 8 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে what taxes did the British government impose in Kamrup, Dorong and Nagaon in Assam after 1957 uprising 1957 চনৰ বিদ্ৰোহৰ পিছত অসমৰ কামৰূপ দৰং আৰু নগাঁৱত ব্ৰিটিছ চৰকাৰে কি কৰ আৰোপ কৰিছিল তেৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ এটো এক্সাইজ ডিউটি অৰ্থাৎ অবকাৰী কৰ এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত 9 নম্বৰ কোৱেশ্চনটো চোৱা 9 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে which of the following person belongs to the Trimurti of Junaki age এটো তোমাৰ এসামিছৰ তোমাৰ এই কোৱেশ্চনটো আছে হয় না জোনাকি যুগৰ ত্ৰিমূৰ্তি কাক কোৱা হয় তলৰ কোনজন ব্যক্তি জোনাকি যুগৰ ত্ৰিমূৰ্তিৰ ভিতৰত পৰে হেতু আমাক কৈছে তো জোনাকি যুগৰ ত্ৰিমূৰ্তি কোন আছিল এটো আছিল তোমাৰ লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী তো তোমাৰ এই দুজন হ'ব তো 2 আৰু 4 নম্বৰটো শুদ্ধ হয় এটো ডি অপশনত আছে গতিকে ডি অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ 10 নম্বৰ কোৱেশ্চনটো চোৱা 10 নম্বৰ কোৱেশ্চনটো কি হয় which of the following was not done by the Assam Association তলৰ কোনটো আসাম এসোসিয়েশনে কৰা নাছিল এটো আমাক খুদিছে তো 10 নম্বৰ কোৱেশ্চনটো চোৱা এতে তোমাৰ এই নম্বৰ অপশনত কি দিছে it raised a voice against the introduction of the Assam Land and Revenue Regulation Act 1886 চনৰ সৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল এটো যেটো তোমাৰ আসাম এসোসিয়েশনে কৰা নাছিল গতিকে তোমাৰ এটো কি হ'ব ইনকারেক্ট হ'ব আৰু যেটো ইনকারেক্ট হ'ব হেতু প্ৰশ্নটোৰ কাৰণে কি হ'ব শুদ্ধ হ'ব অৰ্থাৎ এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 11 নম্বৰ কোৱেশ্চনটো চোৱা এৰে কিন্তু বাকি যিবোৰ কাম আছিল হেবোৰ কৰিছিল ঠিক আছে তোমাৰ এটো চোৱা বি অপশন সি অপশন আৰু ডি অপশন একেটা কৰিছিল কিন্তু হেতু কৰা নাছিল 11 নম্বৰ কোৱেশ্চনটো চোৱা 11 নম্বৰ কোৱেশ্চনটো তোমাৰ কি আছে the first vocational university of northeast was উত্তৰ পূব ভাৰতৰ প্ৰথমখন বৃত্তিমুখী বিশ্ববিদ্যালয় হৈছে এটো তোমাৰ কোন আছিল এটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ 12 নম্বৰ কোৱেশ্চনটো চোৱা 12 নম্বৰ কোৱেশ্চনটোত কি কৈছে which following ethnic groups invented the technique of weaving clothes by entracing yarn cotton এটো চোৱা এটো কপাহৰ পৰা সুতা উলিয়াবলৈ বা কৌশল তলৰ কোনটো নৃগোষ্ঠীৰ সূচনা কৰিছিল তো এটো তোমাৰ শুদ্ধ উত্তৰ হ'ব এটো অষ্ট্ৰিকসকলে কৰিছিল গতিকে এটো সি নম্বৰ অপশনটো কারেক্ট হয় তো ইয়াতে চোৱা যিসকল তোমাৰ অষ্ট্ৰিকসকলৰ তোমাৰ কি অৱদান আগবঢ়াইছিল যেনেকুৱা তোমাৰ এটো কৰিছিল ক্লথছবোৰ এন্ট্ৰেচিং কৰাৰ কাৰণে যেটো পদ্ধতি হেতু তোমাৰ অষ্ট্ৰিকসকলে দিছিল তো অষ্ট্ৰিকসকলৰ যিখিনি অৱদান আছে এই অৱদানৰ ওপৰত তোমাৰ বৰপেটা জিলাত কোৱেশ্চন হৈছে তোমালোকে বৰপেটা জিলাৰ কোৱেশ্চন পেপাৰটো চাবা বহুত ৰিলেটেবল হয় সায়েন্স ম্যাথছ আৰু তোমাৰ সোশ্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰ গতিকে এটা আপলোড কৰিছো তোমাৰ এটো সোশ্যালটো তোমালোকে আজি চাই আছা ইয়াৰ পিছত তোমাৰ 30 নম্বৰ কোৱেশ্চনটো চোৱা 13 নম্বৰ কোৱেশ্চনত কি কৈছে the following officially recognized classical dances are selected from which states
তলত উল্লেখ কৰা ধ্ৰুপদী নৃত্যবোৰ কোন ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত মানে কোনটো কাৰ কাৰ লগত হয় সেম কোৱেশ্চন তোমাৰ বৰপেটা জিলাতো আহিছে আৰু অন্যান্য জিলাতো আহিছে তোমালোকে চাই লবা এটো ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো এটো চোৱা এটো তোমাৰ কথাকলি আছে কথাকলিটো তোমাৰ কোৰ হয় কথাকলিটো এটো তামিলনাডুৰ হয় তো এক নম্বৰটো আহিব কাৰ লগত আৰু ডিৰ লগত আহিব হয়নে এক নম্বৰটো আহিব ডিৰ লগত এতিয়া কথাকলি 13 number question to sir 13 number question at ki kaise the following officially recognized classical dances are selected from which state তলত উল্লেখ কৰা ধ্ৰুপদী নৃত্যবোৰ কোন ৰাজ্যৰ স্বীকৃতি প্ৰাপ্ত এতে যিকেটা তোমাৰ ডান্স দিয়া আছে এই ডান্স কিটাৰ ইফালে তোমাৰ ৰাজ্যৰ নাম দিয়া আছে কাৰ লগত মিলিব হেতু তুমি মিলাব লাগে সো সেম কোৱেশ্চন তোমাৰ বৰপেটা জিলাতো আহিছে বৰপেটা জিলাৰ যিকেটা কোৱেশ্চন পেপাৰ আছে তোমালোকে সলভ কৰিবা মই সলভ কৰিছো সায়েন্স কৰিছো তাৰ পিছত তোমাৰ ম্যাথছ কৰিছো আৰু আজি তোমাৰ এটো সোশ্যাল সায়েন্স কৰি আছো এৰ পিছত তোমালোকে এছামিছৰ কোৱেশ্চন পেপাৰটো সলিউশন পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটো তোমাৰ যেবোৰ ম্যাথছটা ফলোইং আছে হেবোৰ মিলাবলৈ হলে তুমি প্ৰথমতে এক নম্বৰটোৰ লাষ্টটো মিলাই চাবা এক নম্বৰ আৰু তোমাৰ লাষ্টটো মিলালে তোমাৰ ম্যাক্সিমাম অপচন মিলি যায় তোমালোকে ইয়াৰ আগৰ ভিডিওটো চাই লবা বৰপেটা জিলা আৰু তোমাৰ এফালে যেটো বিশ্বনাথ জিলা আছে হেতু তুমি কৈছি অলৰেডি এই বিষয়ে এতে সহজ যেটো কথাকলি আছে কথাকলিটো তোমাৰ কাৰ হয় মালায়ালমৰ হয় তো এক নম্বৰটো সিৰ লগত মিলিব এক নম্বৰটো মিলিব সিৰ লগত তো এতে সহ এক নম্বৰটো বি আছে গতিকে এটো কাটি দিয়া তাৰ পিছত তোমাৰ সি নম্বৰটো আছে ডি লগত গতিকে এটো নহব গতিকে তোমাৰ হ'ব বি নহলে কি হ'ব ডি হ'ব ঠিক আছে আৰু তোমাৰ এটো 4 নম্বৰটো আছে সত্ৰিয়া সত্ৰিয়াটো কাৰ হয় আমাৰ অসমৰ হয় এটো আহিব বিৰ লগত তো এতে সহ এটো 4b এটো 4b আছে তো তুমি তাৰ পিছৰটো চোৱা এটো তোমাৰ যেটো ওড়িশি আছে ওড়িশিটো কাৰ হয় এটো উড়িষ্যাৰ হয় হয় নাই ওড়িশিটো উড়িষ্যাৰ হয় গতিকে 3 * এৰ লগত আহিব এতে সব 3 * ডি লগত আছে গতিকে আমাৰ এটো নহয় গতিকে আমাৰ ডি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব আৰু যেটো ভাৰতনাট্যম হয় হেতু তামিলনাডুৰ হয় গতিকে এটো ডি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এতে তোমাৰ ব্লাৰিং হৈ আছে মানে দেখা পোৱা নাযায় এটো হোৱাট ইজ দা নেম অফ দা মিজো ডান্স শোন ইন দা পিকচাৰ অফ এটো এবভ এটো বিলো দিব লাগিছিল এবভ দি দিছে আৰু ওপৰৰ চিত্ৰখনত দেখুৱা মিজো নৃত্যটি কি নামেৰে জনা যায় তো ইয়াৰে তোমাৰ যেটো নৃত্য আছে হেতু হৈছে তোমাৰ এটো সেৰাও নৃত্য এই নম্বৰ অপচনটো কারেক্ট অপচন হয় 15 নম্বৰ কোৱেশ্চনটো চোৱা 15 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে the book is written by ভট্টদেৱ ইয়াতে যিকেটা কিতাপৰ নাম দি আছে এই কিতাপৰ নাম কিটা মানে কোনখন গ্ৰন্থ তোমাৰ কি কৰিছিল ভট্টদেৱে লিখিছিল হেতু আমাৰ মেনশন কৰিব দিছে হেতু হৈছে তোমাৰ কথা কিটা এটো বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 16 নম্বৰ কোৱেশ্চনটো চোৱা 16 number question to tomar ki koise yate Anup's father has become self-sufficient by collecting tea leaves from small tea plantations and setting up a tea manufacturing industry. Which of the following categories of human economic occupation would his source of income fall into? এতে অনুপৰ দেউতাকে ক্ষুদ্ৰ চাবাগিছাৰ পৰা চাপাত সংগ্ৰহ কৰি চা নিৰ্মাণ কৰা উদ্যোগ স্থাপন কৰি স্বাৱলম্বী হৈছে তেওঁৰ উপাৰ্জনৰ পথটো মানুহৰ অৰ্থনৈতিক বৃত্তিৰ কোনটো ভাগত পৰিব তো যেহেতু তোমাৰ এটো চাহৰ ওপৰত নিৰ্ভৰশীল তো সেই কাৰণে এটো তোমাৰ কি হ'ব এটো সেকেন্ড অকুপেশন হ'ব অৰ্থাৎ এটো হ'ব দ্বিতীয় বৃত্তি তোমাৰ 17 নম্বৰ কোৱেশ্চনটো চোৱা 17 নম্বৰ কোৱেশ্চনত কি কৈছে which of the following is not an individual resource এটো চোৱা जो তোমাৰ নট থাকে বা ফলস থাকে হেবোৰ তোমাৰ ঠিক কৰোতে অলপমান সাৱধান হ'ব কাৰণ এবোৰত কমন মিস্টেক হোৱাটো মানে বেছি দেখা যায় তলৰ কোনটো ব্যক্তিগত সম্পদ নহয় ব্যক্তিগত সম্পদৰ কথা কৈছে ইয়াতে চোৱা ভাল চৰিত্ৰটো এটো এজন ইন্ডিভিজুৱেল ক্যাৰেক্টাৰিস্টিক্স হয় এডুকেশনটো ইন্ডিভিজুৱেল হয় ইয়াৰ পিছত আছে তোমাৰ ওয়ার্ক এফিসিয়েন্সি তো ইন্ডিভিজুৱেল হয় কাৰ কিমান ক্ষমতা আছে তো গভর্নমেন্ট তো ইন্ডিভিজুৱেল নহয় এটো তোমাৰ পাবলিক হয় গতিকে ডি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছত 18 নম্বৰ কোৱেশ্চনটো চোৱা 18 নম্বৰ কোৱেশ্চনত কি কৈছে what is the international organization for the conservation of environment under the auspices of the United Nations Organization পৰিৱেশ সংৰক্ষণৰ বাবে ৰাষ্ট্ৰসংঘৰ তত্ত্বাৱধানত গঢ়লৈ উঠা আন্তঃৰাষ্ট্ৰীয় সংগঠনটোৰ নাম কি আছিল এটো আছিল তোমাৰ ইন্টাৰনেশনাল ইউনিয়ন ফৰ কনজারভেশন অফ নেচাৰ এটো সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব
19 নম্বৰ কোৱেশ্চনটো চোৱা 19 নম্বৰ কোৱেশ্চনত কি কৈছে which of the following are examples of regional problems তলৰ কোনটো এটা আঞ্চলিক সমস্যাৰ উদাহৰণ হয় তো যেহেতু তোমাৰ এতে আঞ্চলিক সমস্যাৰ কথা কৈছে এতে সটো ফ্লাড প্ৰবলেম অফ ব্ৰহ্মপুত্ৰ বানপানীৰ সমস্যা যেটো ব্ৰহ্মপুত্ৰৰ দ্বাৰা হয় এটো হয় the land pollution created by the small scale industry ক্ষুদ্ৰ উদ্যোগে সৃষ্টি কৰা সীমিত ভূমি প্ৰদূষণ তোমাৰ এটো ক্ষুদ্ৰ উদ্যোগৰ কথা কৈছে তো ক্ষুদ্ৰ উদ্যোগ হলে তোমাৰ এটো কি নহব আঞ্চলিক নহব ঠিক আছে যেহেতু তোমাৰ ক্ষুদ্ৰ উদ্যোগৰ কথা কৈছে problem of water pollution in vast industrial region বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা এটো তোমাৰ আঞ্চলিক হ'ব আৰু তোমাৰ এটো আছে problem of underground water storage in an urban area মহানগৰ অঞ্চলৰ ভূগৰ্ভস্থ পানী নাটনিজনিত সমস্যা এটো তোমাৰ ৰিজনাল হয় অৰ্থাৎ তোমাৰ কি হ'ব এটো কারেক্ট হ'ব তো 1 3 আৰু 4 কারেক্ট হ'ব তো 1 3 আৰু 4 এটো তোমাৰ বি অপচনত আছে গতিকে বি অপচনটো কারেক্ট অপচন হয় 20 নম্বৰ কোৱেশ্চনটো চোৱা 20 নম্বৰ কোৱেশ্চনত কি কৈছে the gas that has largest contribution to global warming গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো কি হয় এটো তোমালোকে সায়েন্সত পঢ়িছো অলৰেডি সায়েন্সৰ লগত কেইটামান কোৱেশ্চন তোমাৰ মিল থাকে তো 20 নম্বৰ কারেক্ট অপশন কোনটো হ'ব এটো যেটো তোমাৰ কার্বন ডাই অক্সাইড হয় এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটাৰ পিছত 21st নম্বৰ কোৱেশ্চনটো চোৱা 21st ত কি কৈছে which of the following separates Asia and Europe physically এছিয়া আৰু ইউৰোপ মহাদেশত প্ৰকৃতিগতভাৱে কিহে পৃথক কৰিছে এটো আমাৰ হদিছে এটো হ'ব তোমাৰ এটো উৰাল পৰ্বতমালা অৰ্থাৎ উৰাল মাউন্টেন তাৰ পিছত তোমাৰ 22 নম্বৰ কোৱেশ্চনটো চোৱা 22 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে match the following with appropriate choices তলৰবোৰ শুদ্ধ বিকল্পৰ লগত মিলোৱা এতে কান্ট্ৰি দি আছে আৰু এতে ক্যাপিটাল দি আছে মানে তোমাৰ ৰাজধানীৰ লগত মিলাব লাগিব এটো চীনৰ ৰাজধানী তুমি সকলে জানো এটো বেইজিং হয় এটো বি নম্বৰৰ লগত আহিব এতে অপচন কেটা চোৱা 1 to b ইয়াতে আছে ইয়াতে নাই গতিকে এটো কাটি দিয়া এটো তো নাই গতিকে তোমাৰ এই নম্বৰটো কি হ'ব কারেক্ট হ'ব সো তোমাৰ কিমানখিনি তোমাৰ টাইম বাছি যাব যদি তুমি এনেকে কৰা ঠিক আছে তাৰ পিছত তোমাৰ যেটো জাৰ্মান আছে জাৰ্মানৰ তোমাৰ কি হয় জাৰ্মানৰ তোমাৰ বাৰ্লিন হয় তাৰ পিছত বুৰুন্ডি তোমাৰ কি হয় এটো বুজুম্বুৰা আৰু কানাডা তো তোমালোকে জানা কানাডা তোমাৰ অটোৱা হয় গতিকে তোমাৰ এটো এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 23 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে so the correct order of the oceans depending on the average depth আচ্ছা এতে কৈছে গড় গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰি মহাসাগৰ কিখনৰ শুদ্ধ ক্ৰমটো কি হ'ব এতে তোমাৰ দিছে প্যাসিফিক ওশিয়ান আটলান্টিক ওশিয়ান ইন্ডিয়ান ওশিয়ান আৰু সাউদার্ন ওশিয়ান প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ এতে তোমাৰ প্যাসিফিক যেটো ওশিয়ান আছে এটো তো ঠিক আছে তাৰ পিছত আহিব লাগিছিল ইন্ডিয়ান গতিকে এটো তোমাৰ কি হ'ব ইনকারেক্ট স্টেটমেন্ট হ'ব বি নম্বৰত ইন্ডিয়ান ওশিয়ান দিয়া আছে আটলান্টিক দিয়া আছে তাৰ পিছত আৰ্কটিক আচ্ছা এটো আৰ্কটিকটো আগত আহিব আৰু তোমাৰ আটলান্টিকটো পিছত যাব গতিকে এটো নহয় এটো সব প্যাসিফিক ইন্ডিয়ান আৰ্কটিক আৰু আটলান্টিক এটো এটো মিলিছে গতিকে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত 24 নম্বৰ কোৱেশ্চনটো চোৱা 24 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে according to 2011 data the highest populated district of Assam is 2011 চনৰ যেটো তথ্য আছে হেতু অনুসৰি অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখন কোনখন হয় হেতু হৈছে তোমাৰ নগাঁও জিলা এটো নগাঁও সি অপশনটো কারেক্ট অপশন হয় এই কোৱেশ্চনটো তোমাৰ বৰপেটা জিলাত আহিছে তোমালোকে বৰপেটা জিলাত কোৱেশ্চন পেপাৰটো চাই লবা বহুত ৰিলেটেবল হয় সায়েন্স আৰু মেথডটো চাবা অলৰেডি মই আপলোড কৰিছো 25 নম্বৰ কোৱেশ্চনটো চোৱা 25 নম্বৰ কোৱেশ্চনত কি কৈছে on the basis of population size the second largest tribal group of Assam জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় সৰ্ববৃহৎ যেটো তোমাৰ আছে জনজাতি আছে হেতু তোমাৰ কোনটো হয় হেতু ৰাভা জনগোষ্ঠী হয় সি অপশনটো কারেক্ট অপশন হ'ব 26 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে select the following district of Assam in the correct order according to the 2011 population density data 2011 চনৰ জনসংখ্যাৰ ঘনত্বৰ তথ্য অনুসৰি তলত দিয়া অসমৰ জিলা কেইখনৰ শুদ্ধ ক্ৰমটো বাছি উলিওৱা ইয়াৰে তোমাৰ
শুদ্ধ উত্তৰটো কোনটো হ'ব এটো তোমাৰ কামৰূপ মেট্ৰো ধুবুৰী নলবাৰী আৰু ডিমা হাছাও এটো এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত 27 নম্বৰ কোৱেশ্চনটো চোৱা 27 নম্বৰ কোৱেশ্চনটোত কি কৈছে which of the following national park has wild horse তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় এটো ডিব্ৰু চৌখোৱা হয় এটো ডিব্ৰু চৌখোৱা এটো ডি অপশনটো কাৰেক্ট অপশন হয় 28 নম্বৰ কোৱেশ্চনটো চোৱা 28 number question কি কৈছে the year the Assam government has announced the state industrial policy এটো অসম চৰকাৰে ৰাজ্যিক উদ্যোগ নীতি ঘোষণা কৰা বছৰটো কোনটো হয় এটো 2008 হয় সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব এৰ পিছত 29 নম্বৰ কোৱেশ্চনটো চোৱা 29 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ক্যাবিনেট মিশন কাম টু ইন্ডিয়া ইন ক্যাবিনেট মিশনটো ভাৰতলৈ কেতিয়া আহিছিল এটো 46 ত আহিছিল 1946 মাৰ্চ এটো এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয় 30 নম্বৰ কোৱেশ্চনটো চোৱা 30 নম্বৰ কোৱেশ্চনত কি কৈছে which word was incorporated in the constitution of India through 42nd amendment act in the year of 1976 তো এটো তোমাৰ এটো সমাজবাদী শব্দটো তোমাৰ কি কৰিছিল ইনক্লুড কৰিছিল হয়নে ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনত ইনক্লুড কৰা হৈছিল বা সংযোজন কৰা হৈছিল এটা তোমাৰ ডি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব 31 নম্বৰ কোৱেশ্চনটো চোৱা 31 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে on which date in the UN day celebrated ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয় এটা তোমাৰ 24th of October তো C number option to correct option hai 32 number question to sir the number of countries that signed the United Nations Charter first prothom rashtrashanghor sondot sohi kora rashtror সংখ্যা কিমানজন হয় to 51 countries সর্বপ্রথম 51 আছিল আৰু বৰ্তমান কিমানটা আছে বৰ্তমান আছে 119 টা 192 টা আছে বৰ্তমান UN ৰ ইয়াৰ পিছত চোৱা 33 number question to তোমার কি কইছে এতে which of the following is not UN এটো disaster management treaty তলৰ কোনখন ৰাষ্ট্ৰসংঘৰ এটো নিৰস্ত্ৰীকৰণৰ লগত জড়িত চুক্তি নহয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন অৰ্থাৎ এটো তোমাৰ ILO বুলি কয় এটো এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয় 34 নম্বৰ কোৱেশ্চনটো চোৱা 34 number question to তোমার কি কৈছে ইয়াতে choose the correct order of headquarters of the following organization ইয়াতে তলৰ সংস্থা কেইটাৰ মুখ্য কাৰ্যালয়ৰ হৈতে মিলোৱা হেতু আমাৰ দিছে তো প্ৰথমটো দিছে তোমাৰ কি নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন উত্তৰ আটলান্টিক চুক্তি সংগঠন এটো তোমাৰ কাৰ লগত আছিল এটো আছিল তোমাৰ এটো ব্ৰুসেলছ এটো আহিব বিৰ লগত এক নম্বৰটো আহিব বিৰ লগত এতিয়া অপশন কেটা সোয়া তুমি এক নম্বৰ টু বি কত আছে এটো তো নাই তো এটা অপশনতে আছে হেতু আছে সি গতিকে আমাৰ সি নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব সো তুমি এনেকে মিলালে বহুতখিনি সুবিধাজনক হয় দুই নম্বৰটো আছে তোমাৰ ওয়ার্ল্ড ইকোনমিক ফোরাম অৰ্থাৎ WEF এটো তোমাৰ কাৰ লগত মিলিব এটো তোমাৰ জেনেভা হয় এটো সিৰ লগত মিলিব তাৰ পিছত কমনৱেলথ অফ নেশনস জাতিসমূহৰ সংঘ তোমাৰ কি আছিল এটো লন্ডন আছিল এটো ডিৰ লগত মিলিব আৰু তোমাৰ সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নাল কোঅপাৰেচন এটো তোমাৰ কাঠমাণ্ডু আছিল এটো এৰ লগত মিলিব তো সি অপশনটো কারেক্ট অপশন হয় এৰ পিছৰ কোৱেশ্চনটো চোৱা 35 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে which of the following is not the permanent member state of the security council তলৰ কোনটো নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ নহয় তো কোনটো নহয় জাৰ্মানী নহয় এটো তোমাৰ বি অপশনটো কারেক্ট অপশন হয় গ্ৰেট ব্ৰিটেইন ফ্ৰান্স ৰাছিয়া কেটা হয় এটো জাৰ্মান নহয় ইয়াৰ পিছত 36 নম্বৰ কোৱেশ্চনটো চোৱা 36 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এতে what is the third stage in the evaluation of money মুদ্ৰাৰ ক্ৰমবিকাশৰ তৃতীয় স্তৰটো কি আছিল তৃতীয় স্তৰটো হৈছে তোমাৰ মেটালিক ষ্টেণ্ডাৰ্ড এটো তোমাৰ ডি অপশনটো কি হ'ব কারেক্ট হ'ব তো প্ৰথমতে তোমাৰ কি আছিল প্ৰথমতে তোমাৰ আছিল বাৰ্টাৰ সিস্টেম হয়নে তাৰ পিছত আছিল তোমাৰ এটো কয়েনেজ তাৰ পিছত আছিল তোমাৰ এটো
মেটালিক তাৰপিছত আছে তোমাৰ পেপাৰ মানি তোমালোকে সিৰিয়ালি মনত ৰাখিবা সৰ্বপ্ৰথম এটো আছিল তাৰপিছত আছিল তোমাৰ এইটো আৰু 3 নম্বৰত আছিল এইটো আৰু একেবাৰে 4 নম্বৰত হৈছে এইটো তোমালোকে এইটো কিন্তু তোমাৰ বহুত জিলাত আহিছে তোমাৰ যেটো মুদ্ৰাৰ যেটো ইভালুয়েশন হেতু কারেক্টলি সজাবলৈ দিছে বহুত জিলাত কোৱেশ্চন আহিছে তোমালোকে সিৰিয়ালটো মনত ৰাখিবা 37 নম্বৰ কোৱেশ্চনটো চোৱা when the face value or written value or embossed value of money is higher than its intrinsic or metallic value it becomes जी मुद्रार प्रदर्शित मूल्य বা খোদিত মূল্য বা লিখিত মূল্য এর অন্তর্নিহিত মূল্য বা ধাতুগত মূল্যতকৈ অধিক সেই মুদ্রাক আমি কি বুলি কও সেই মুদ্রাক আমি কও এটো টোকেন মানি অর্থাৎ প্রতীকী মুদ্রা এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 38 নম্বৰ কোৱেশ্চনটো চোৱা 38 নম্বৰ কোৱেশ্চনটো কি কৈছে which of the following bank was first established in India in 1770 তলত দিয়া কোনটো ব্যাংক 1770 চনত ভাৰতত সৰ্বপ্ৰথম প্ৰতিষ্ঠা কৰা হৈছিল তো ইয়াৰে তোমাৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি ব্যাংক অফ হিন্দুস্তান এটো 1770 চনত কি কৰা হৈছিল এস্টাবলিশ কৰা হৈছিল তো সি অপশনটো কারেক্ট অপশন হয় 39 নম্বৰটো চোৱা the headquarter of SIDBI মানে হৈছে স্মল ইন্ডাস্ট্রিয়াল ডেভেলপমেন্ট ব্যাংক অফ ইন্ডিয়া স্মল ইন্ডাস্ট্রিয়াল ডেভেলপমেন্ট ব্যাংক অফ ইন্ডিয়া অর্থাৎ SIDBI এটো তোমাৰ মুখ্য কাৰ্যালয় তোমাৰ ক'ত আছে এটো লখনউত আছে এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় 40 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে what bank provide loans to all in the society including farmers artisans and industrialists কি ব্যাংকে কৃষক কারিকৰ আৰু উদ্যোগপতিকে ধৰি সমাজৰ সকলো ঋণৰ যোগান ধৰে এটো তোমাৰ কমাৰ্শিয়াল ব্যাংকসমূহে তোমাৰ লোনবোৰ দিয়ে তো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় 41 নম্বৰ the monetary value of all goods product in a country in a financial year in এটা বৃত্তীয় বছৰত দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ সামগ্ৰীৰ মুদ্ৰাগত মূল্যই হল মানে এটা তোমাৰ ডেফিনিশন খুদিছে এটোক আমি কি বুলি কও ন্যাশনাল ইনকাম বুলি কও অর্থাৎ জাতীয় আয় এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় 42 নম্বৰ কোৱেশ্চনটো চোৱা 42 নম্বৰ কোৱেশ্চনত কি কৈছে which of the following are amongst the objectives covered by the 5-year plan of India ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাই সামৰি লোৱা লক্ষ্যসমূহৰ ভিতৰত তলত উল্লেখ কৰা কোনকেইটা পৰে তো ইয়াতে তোমাৰ চোৱা to raise the rate of growth of the economy অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতৰ কৰা এটো হয় to expand employment opportunities এটো নিয়োগৰ হা সুবিধাসমূহ বৃদ্ধি কৰা এটো পঞ্চবাৰ্ষিক পৰিকল্পনা আয়োগৰ এটো নাছিল হয়নে তো এটো নহব এটো কন্ট্রোলিং পপুলেশন গ্রোথ এটো আছিল পপুলেশন গ্রোথটো কন্ট্রোল কৰা আৰু এক্সপানশন অফ এডুকেশন শিক্ষাৰ সম্প্ৰসাৰণ ঘটোৱা এটো নাছিল তো 1 আৰু 3 টো কারেক্ট হয় তো এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা 43 নম্বৰ কোৱেশ্চনটো কি কৈছে The first sitting of Niti Aayog was held in Niti Aayogৰ প্ৰথম বৈঠকখন ক'ত অনুষ্ঠিত হৈছিল এটো শুদ্ধ উত্তৰ হ'ব সি নম্বৰ দিল্লী এই কোৱেশ্চনটো তোমাৰ বেলেগ বেলেগ জিলাতো আহিছে কোনখন জিলাত আহিছে তো তোমালোকে প্লেলিষ্টত ভিডিওবোৰ দিয়া আছে তোমালোকে তাতে গৈ চাই লবা 44 নম্বৰ কোৱেশ্চনটো চোৱা 44 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো lessening of the degree of state control in the economic system of a country is দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰ নিয়ন্ত্ৰণৰ শিথিলীকৰণক আমি কি বুলি কওঁ তো 44 যেটো আছে হেটো কারেক্ট आंसर হ'ব এটো উদাৰীকৰণ অৰ্থাৎ এটো লিবাৰেলাইজেশন বি অপশনটো কারেক্ট অপশন হয় মোৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে মোৰ পাৰ্সোনাল WhatsApp নম্বৰ লৈ ল 7002824673 এটো নম্বৰত তোমালোকে WhatsApp কৰিলে সোশ্যাল সায়েন্সৰ যিখিনি তোমাৰ চেপ্টাৰ ওয়াইজ PDF আছে তাতে তোমাৰ ইনটেক্স কোৱেশ্চনৰ লগতে তোমাৰ তাতে এক্সট্ৰা কোৱেশ্চনো আছে যিবোৰ কোৱেশ্চন তোমাৰ এৰ লগত বহুত ৰিলেটেবল হয় তোমালোকৰ এছামিছৰ যদি সলিউশন PDF লাগে তোমালোকে এছামিছৰো পাই যাবা সায়েন্স আৰু ম্যাথছৰো পাই যাবা কিন্তু হেতু কৰিবলৈ হলে তোমালোকে WhatsApp চেনেলত জয়েন হ'ব লাগিব
হোৱাটছআপ চেনেলত জইন হ'বা তাৰপিছত মোৰ এইটো নম্বৰত কণ্টেক্ট কৰিবা যেটো তোমাৰ হোৱাটছআপ চেনেল আছে মই এইটো ডেসক্ৰিপচনত নহলে কমেন্ট সেকশনত লিংক দি দিম তোমালোকে তাতে গৈ জইন হ'বা ইয়াৰ পিছত 45 নম্বৰ কোৱেশ্চনটো চোৱা What is the period of the 12th economic planning of Assam? অসমৰ দ্বাদশ পৰিকল্পনাৰ সময়ছোৱা কোনটো আছিল এটো হৈছে তোমাৰ 12 to 17 এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছত বাকি প্রশ্ন কেইটা চোৱা এটো ফেভারেবল কোৱেশ্চন হয় এতে যিবোৰ কোৱেশ্চন আছে তোমাৰ যেহেতু মোৰ ওচৰত তোমাৰ 100% হ্যান্ড রিটেন নোটস আছে নোটসবোৰ হ্যান্ড রিটেন হয় তো তোমালোকৰ বহুতে সুবিধাজনক হ'ব তো তোমালোকে নোটসবোৰ লৈ লবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল সায়েন্স আৰু ম্যাথছৰ কাৰণে তোমাৰ বহুতখিনি তোমালোকক হেল্প কৰিছো এক টকাও দিব নালাগে তোমালোকে হেল্প পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ভিডিওটো শেয়াৰ কৰা ভিডিওটো কেনেকুৱা লাগিল কমেন্ট কৰি জনোৱা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ